16 ডিচেম্বৰ 2024 তাৰিখে এখন বিভাগীয় নিৰ্দেশনা ওলাইছিলে শিক্ষা বিভাগৰ ফালৰ পৰা আৰু তাত স্পষ্টকৈ লিখা আছিলে যে যদি বিভাগীয় নিৰ্দেশনা উলংঘন কৰে তেতিয়াহ'লে সেই কৰ্মচাৰীজন বা সেই শিক্ষকজন তেওঁ হ'ব পাৰে নিলম্বন আৰু এই ক্ষেত্ৰত এটা নিউজ ওলাই আহিছে। এই ক্ষেত্ৰত প্ৰথমজন বিভাগীয় নিৰ্দেশনা উলংঘা কৰি এজন শিক্ষক নিলম্বন হৈছে। স্ক্ৰীনত দেখিছে আপোনালোকে বিভাগীয় নিৰ্দেশনা উলংঘন কৰি নিলম্বিত হ'ল এগৰাকী শিক্ষক। সহকাৰী শিক্ষক শুভেন চন্দ্ৰ দাসক নিলম্বন শিক্ষা বিভাগৰ। শুভেন চন্দ্ৰ দাস কামৰূপৰ হেকৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহশিক্ষক। তৎকালে কাৰ্যকৰী হোৱাকৈ দাসক নিলম্বন মাধ্যমিক শিক্ষা সঞ্চালয়ক মমতা হোজাই। প্ৰয়োজনীয় অনুমতি অবিহনে মাধ্যমিক শিক্ষা সঞ্চালকালয়ত উপস্থিত হৈছিল শিক্ষকজন। ব্যক্তিগত কামত শুকুৰবাৰে দিনৰ 1:40 বজাত উপস্থিত হৈছিল শিক্ষা সঞ্চালকালয়ত। ইয়াৰ জৰিয়তে উলংঘা হয় 16 ডিচেম্বৰৰ শিক্ষা বিভাগে জাৰি কৰা এখন নিৰ্দেশনা। ইয়াৰ জৰিয়তে উলংঘা হয় 16 ডিচেম্বৰত শিক্ষা বিভাগে জাৰি কৰা নিৰ্দেশনা। বিভাগীয় নিৰ্দেশনা উলংঘা কৰি নিলম্বিত হোৱা প্ৰথমজন শিক্ষক শুভেন চন্দ্ৰ দাস।